স্বাগতম জনাইছো সকলোকে বেষ্টৰ নতুন এটা ভিডিঅলৈ। ইয়াৰ আগৰ ভিডিঅত আমি সমাস কাকভুলে লগতে সমাসৰ প্ৰথমটো ভাগ দ্বন্দ্ব সমাসৰ বিষয়ে আলোচনা কৰিছিলো। আজিৰ ভিডিঅত আমি আলোচনা কৰিম সমাসৰ দ্বিতীয়টো ভাগ দ্বিগু সমাসৰ বিষয়ে। দ্বিগু সমাসৰ বিষয়ে আলোচনা কৰোঁতে আমি প্ৰথমতে সংজ্ঞাটো চাব লাগিব। দ্বিগু সমাসৰ ইয়াৰ সংজ্ঞা হৈছে সংখ্যাবাচক শব্দৰ লগত আন শব্দৰ যি সমাস হয় তাক দ্বিগু সমাস বুলি কোৱা হয়। সংখ্যাবাচক শব্দৰ লগত এটা সংখ্যাবাচক শব্দ কোনবিলাক যেনেকৈ 2 3 4 5 6 7 8 এইবিলাক হৈছে সংখ্যাবাচক শব্দ। এই সংখ্যাবাচক শব্দৰ লগত যেতিয়া আন কোনো শব্দৰ অৰ্থাৎ বেলেগ শব্দৰ যেতিয়া সমাস হয় তাকে দ্বিগু সমাস বুলি কোৱা হয়। দ্বিতীয়তে কোৱা হৈছে দ্বিগু সমাসত সংখ্যাবাচক শব্দটো সদায় আগত ব্যৱহাৰ হয় বা বহে। এইটো কিন্তু ছাত্ৰ ছাত্ৰীসকলে মন কৰিবলগীয়া কথা যে দ্বিগু সমাসত সদায় সংখ্যাবাচক যিটো শব্দ বহিব সেইটো শব্দটো আনটো শব্দৰ আগত ব্যৱহাৰ হ'ব। গতিকে তেতিয়া আমি গম পাম যে এইটো দ্বিগু সমাস। এইটো একেবাৰে উল্লেখযোগ্য এটা কথা দ্বিগু সমাসৰ এটা বৈশিষ্ট্য বুলি ক'ব পাৰি। ইয়াৰ পাছত আমি উদাহৰণ কেইটা চাওঁ। তিনি ফলৰ সমাহাৰ, এইটো হৈছে ব্যাস বাক্য। আমি জানো এই ব্যাস বাক্য কাক বোলে, আৰু এই ব্যাস বাক্যটোৰ সমাসটো কি হলগৈ ত্ৰিফলা। তিনি ফলৰ সমাহাৰ হলে কি হব ত্ৰিফলা। পঞ্চ অমৃতৰ সমাহাৰ ই হৈছে পঞ্চামৃত। তিনিটা আলিৰ সমাহাৰ যাক কোৱা হয় তিনিআলি বা চাৰিটা আলিৰ সমাহাৰ যাক কোৱা হয় চাৰিআলি। নটা ৰত্নৰ সমাহাৰ যাক কোৱা হয় নৱৰত্ন। 7 দিন ব্যাপী চলা বিহু অৰ্থাৎ একেলেঠাৰীয়া 7 দিন ব্যাপী চলা বিহু যাক কোৱা হয় 7 বিহু। গতিকে এইকেইটা হৈছে দ্বিগু সমাসৰ কেইটামান উল্লেখযোগ্য উদাহৰণ যিকেইটা সাধাৰণতে পৰীক্ষাত আহি থাকে। আৰু এইকেইটা উদাহৰণত আমি যিটো দ্বিগু সমাসৰ বৈশিষ্ট্য পাইছিলো এই বৈশিষ্ট্যটো কিন্তু আমি এইকেইটা সমাসত দেখিবলৈ পাইছো, যিটো হৈছে সংখ্যাবাচক শব্দটো সদায় আগত বহে। এতিয়া ত্ৰিফলা বুলি কওঁতে ইয়াৰ যিটো সংখ্যাবাচক শব্দ সেইটো কোনটো বাৰু? ত্ৰিফলাৰ সংখ্যাবাচক শব্দ সেইটো হৈছে এই ট্ৰিটো হৈছে তিনি, হয়নে? তিনিটো কিহে বুজাইছে? ট্ৰিয়ে বুজাইছে। গতিকে সংখ্যাবাচক এই শব্দটো সদায় ক'ত বহিলে? আগত বহিলে। তেনেধৰণে পঞ্চ অমৃতৰ সমাহাৰ ইয়াত হৈছে সংখ্যাবাচক শব্দ পঞ্চ, গতিকে এইটো সদায় আগত বহিলে। তিনিটা আলিৰ সমাহাৰ সংখ্যাবাচক শব্দ কোনটো? তিনি, এই তিনিটো আগত বহিলে। নটা ৰত্নৰ সমাহাৰ ইয়াত সংখ্যাবাচক শব্দ কোনটো? ন বা নৱ, এইটো আগত বহিলে। 7 দিন ব্যাপী চলা বিহু ইয়াত কোনটো সংখ্যাবাচক শব্দ? 7, গতিকে এই 7টো আগত বহিলে। গতিকে আমি এই গোটেইকেইটা উদাহৰণতে পালো যে সংখ্যাবাচক শব্দটো কিন্তু ইয়াৰ প্ৰত্যেকৰে আগত বহিছে, যিটো দ্বিগু সমাসৰ এটা বৈশিষ্ট্য, হয়নে? গতিকে এইকেইটা হৈছে দ্বিগু সমাসৰ উদাহৰণ। ইয়াৰ উপৰিও আন বহুত উদাহৰণ আছে, কিন্তু এইকেইটা যিকেইটা উদাহৰণ মই ইয়াত লিখি দিলো এইকেইটা পৰীক্ষাৰ কাৰণে অতি প্ৰয়োজনীয়। পৰীক্ষাৰ প্ৰশ্ন কাকতত এইকেইটা কোনো পৰীক্ষাত অহা দেখিবলৈ পোৱা যায় কোনো বৰ্ষত। ইয়াৰ লগতে আৰু এটা উল্লেখযোগ্য উদাহৰণ হৈছে যে 2 মাহৰ সমাহাৰ। কোনো কিতাপত কিন্তু 2 মাহৰ সমাহাৰ দুমাহী বুলি আছে, আৰু আন কোনো কিতাপত এনেধৰণৰো আছে 2 মাহৰ মাজৰ দিন যাক কোৱা হয় দুমাহী, এনেধৰণৰো আছে। গতিকে দুয়োটাতে ছাত্ৰ ছাত্ৰীসকলে দুমাহী বুলি লিখিলে কিন্তু ভুল নহয়। গতিকে সেইটো এটা উল্লেখযোগ্য উদাহৰণ। লগতে ইয়াত আৰু এটা কথা কোৱা হৈছে, প্ৰয়োজনীয় এটা কথা কোৱা হৈছে, যিটো হৈছে উল্লেখযোগ্য যে সংখ্যাবাচক শব্দটো প্ৰথমতে বহিলেই দ্বিগু সমাস নহয়। আমিতো এতিয়া পালো যে সংখ্যাবাচক শব্দটো প্ৰথমতে বহিলে দ্বিগু সমাস হ'ব, কিন্তু ইয়াত আকৌ এবাৰ কৈছে সংখ্যাবাচক শব্দটো প্ৰথমতে বহিলেই কিন্তু দ্বিগু সমাস নহয়। এই সমাস হবলৈ হলে 2 3 4 আদি সংখ্যাৰ সমাহাৰ হ'ব লাগিব। ইয়াত আমাক ক'লে যে দ্বিগু সমাসত সংখ্যাবাচক শব্দটো সদায় আগত বহে। ইয়াত আকৌ ক'লে যে সংখ্যাবাচক শব্দটো প্ৰথমতে বহিলেই কিন্তু সি দ্বিগু সমাস নহয়। মানে ইয়াৰ অৰ্থটো হৈছে দ্বিগু সমাসত সংখ্যাবাচক শব্দটো আগতে বহিবই, কিন্তু সেইটো তেতিয়াহে দ্বিগু সমাস হ'ব যেতিয়া তাত বহু সংখ্যাৰ সমাহাৰ হ'ব।
যেনে 2 3 4 আদি সংখ্যাৰ যেতিয়া সমাহাৰ হ'ব সেই এটা সংখ্যা যেতিয়া একেলগে ব্যৱহাৰ হ'ব একেলাথাৰিয়ে সেয়া বহিব তেতিয়াহে কিন্তু কি দ্বিগু সমাস হ'ব যেনেকে 7 দিন ব্যাপী চলা বিহু মানে একেলাথাৰিয়ে 7 দিন বিহু চলিয়ে আছে গতিকে তাক কি বুলি কোৱা হয় 7 বিহু ইয়াত 7টা দিনৰ সমাহাৰ হৈছে 1 2 3 4 কে 7টা দিনৰ সমাহাৰ হৈছে গতিকে সেই কাৰণে ইয়াক 7 বিহু বুলি কোৱা হৈছে আৰু ইয়াৰ প্ৰথমতে এই যেটো সংখ্যাবাচক শব্দ সেই সংখ্যাবাচক শব্দটো ই ব্যৱহাৰ হৈছে ঠিক তেনে ধৰণৰে 9টা ৰত্নৰ সমাহাৰ ইয়াতে 1 2 3 4 5 6 7 8 9টা বেলেগ বেলেগ ৰত্নৰ সমাহাৰ হৈছে একলগ হৈছে আৰু এই সমাহাৰ হৈ পেলে কি হ'ল গৈ নৱৰত্ন ইয়াতে এই নৱ বা ন সংখ্যাটো কি হৈছে সংখ্যাবাচক শব্দ ই আগত বহিছে ঠিক এধৰণে তিনিটা আলিৰ সমাহাৰ 1 2 তিনিটা আলিৰ একেলগে সমাহাৰ হৈছে কি হৈ গৈছে তিনি আলি পঞ্চ অমৃতৰ সমাহাৰ পঞ্চ মানে কিমান 5 হয়নে 5টা অমৃতৰ সমাহাৰ হৈছে আৰু এই 5 অমৃতৰ সমাহাৰ হৈ পেলাই কি হৈছে পঞ্চামৃত হৈছে ঠিক তেনেদৰে তিনি ফলৰ সমাহাৰ হৈছে তিনিটা ফলৰ 1 2 কৈ তিনিটা ফলৰ সমাহাৰ হৈ ই হৈছে গৈ ত্ৰিফলা গতিকে সংখ্যাবাচক শব্দটো আগত বহিব লাগিব কিন্তু তাত এই সমাস হ'বলৈ হলে সংখ্যাবাচক শব্দটো আগতে বহি আই কি বুজাব লাগিব 2 3 4 আদি সংখ্যাৰ সমাহাৰ হ'ব লাগিব তেতিয়াহে কিন্তু ই দ্বিগু সমাস হ'ব গতিকে আন সমাসৰ আনকেইটা ভাগতকে দ্বিগু সমাস অতি সহজ মনত ৰাখিবলগীয়া কথা এটাই যেটো হৈছে ইয়াতে সংখ্যাবাচক শব্দটো আগত বহে আৰু ইয়াত বিভিন্ন সংখ্যাৰ সমাহাৰ হ'ব লাগিব তেতিয়া কি দ্বিগু সমাস হ'ব গতিকে দ্বিগু সমাস অতি সহজ সমাস ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় চাগৈ বুজি পাইছে দ্বিগু সমাস আৰু ইয়াৰ লগতে আন বহুতো সমাস দ্বিগু সমাসৰ উদাহৰণ আছে কিন্তু এইকেইটা উল্লেখযোগ্য সেই কাৰণে মই ইয়াত এই উল্লেখযোগ্য কেইটা ইয়াতে লিখি দিছো গতিকে এয়া হৈছে আজিৰ দ্বিগু সমাস ইয়াৰ পাছত দ্বিগু সমাসৰ আন পিছত যিকিটা সমাসৰ ভাগ আছে সেইকেইটা ভাগ হলে আমি যাম এতিয়ালৈকে আমি দুটা সমাস পঢ়িলো প্ৰথমটো দ্বন্দ্ব সমাস পঢ়িলো আৰু ইয়াৰ পিছত দ্বিতীয়টো ভাগ দ্বিগু সমাস পঢ়িলো আজিৰ ভিডিওটো যদি ভাল লাগিলে এটা লাইক কৰিব আৰু আমাৰ চেনেলটোক যদি আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটোক সাবস্ক্ৰাইব কৰি এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ নটিফিকেশন বেলটো প্ৰেছ কৰি দিব